ভাবোঁ চাৰ্কাছৰো এটা নিজৰ ঐতিহ্য আছে, এটা গৰিমা আছে। গতিকে চাৰ্কাছ বুলি তাচ্ছিল্য কৰা, চাৰ্কাছ শব্দটো ব্যৱহাৰ কৰাটো অলপ মই দুখ পাইছোঁ, কাৰণ চাৰ্কাছত কাম কৰা মানুহৰো এটা সন্মান আছে। যদি দৰ্শকে কিবা ভাল পাইছে সেইটো আমাৰ কাৰণে আশীৰ্বাদ, আৰু যদি বেয়া পাইছে সেই ক্ষেত্ৰত আমি চেষ্টা কৰাটো উচিত। কিন্তু ভাবোঁ নিজৰ জেগাত সকলোৱে ঠিক। ভ্ৰাম্যমানক ইতিমধ্যে বহুতো বিতৰ্কৰ সূত্ৰপাত হৈছে। বহুতে ভ্ৰাম্যমানক চাৰ্কাছৰ লগত বা আনন্দ মেলাৰ লগত কম্পেয়াৰ কৰিব ধৰিছে। আপুনি বিগত কেইবাবছৰ ধৰি ভ্ৰাম্যমানত জড়িত হৈ আছে। অত্যধিক জাক জমকতাই ভ্ৰাম্যমানৰ যিটো গৰিমা কিবা কালিমা সানিছে নেকি, আপুনি কি ভাবে? এষাৰ কথা আছে, মানে টু ইটছ ইটছ অ'ন। সকলোৰে বক্তব্য, সকলোৰে মতামতক আমি সন্মান জনোৱাটো উচিত, যিহেতু আমি এটা পাব্লিক ফৰামত কাম কৰোঁ, আৰু দৰ্শকৰ অবিহনে আমাৰ অস্তিত্বটো একোৱে নাই বুলি কোৱাটো উচিত। মই ভাবোঁ প্ৰত্যেকটো বস্তুৰে এটা ভাল আৰু বেয়া দিশ থাকে, কিন্তু আমি যিহেতু দৰ্শকক বিনোদন দিবলৈ চুক্তিবদ্ধ হওঁ, আৰু আৱাস সমিতি হওক, প্ৰযোজক সকল হওক, কলাকুশলী হওক, বা সেই পৰিৱেশৰ যিটো প্ৰয়োজনীয়, সেই ক্ষেত্ৰত আমি যিখিনি কাম কৰিব লাগে সেইখিনি আমি নিষ্ঠাৰে কৰিবলৈ যত্ন কৰোঁ। আৰু সময়ৰ লগত বহুত বস্তু, বহুত কথা, মানুহৰ ৰুচি পৰিৱৰ্তন হৈছে। কিছুমান চেষ্টা, কিছুমান উপস্থাপন মানুহৰ ৰুচিসন্মত নহয়, কিছুমান হয়। গতিকে সেই ধৰণৰ চৰ্চা সদায় থাকিব। কিন্তু মই ভাবোঁ চাৰ্কাছৰো এটা নিজৰ ঐতিহ্য আছে, এটা গৰিমা আছে। গতিকে চাৰ্কাছ বুলি তাচ্ছিল্য কৰা, চাৰ্কাছ শব্দটো ব্যৱহাৰ কৰাটো অলপ মই দুখ পাইছোঁ, কাৰণ চাৰ্কাছত কাম কৰা মানুহৰো এটা সন্মান আছে। গতিকে সেইটো এটা কলা হয়, যিটো এতিয়া আমাৰ মাজত নাই। গতিকে হয়তো আমাৰ মাজত বহুতে চাৰ্কাছ চাই ডাঙৰ হৈছে, আমিও চাইছোঁ। অসমৰ বাহিৰত হওক, অসমতো চোৱাৰ সৌভাগ্য হৈছে। গতিকে সেইসকলৰ লগত ভ্ৰাম্যমানক ৰিজাই বা এটাক তাচ্ছিল্য কৰিবলৈ চাৰ্কাছ শব্দটো ব্যৱহাৰ কৰাটো মই ভাবোঁ অনুচিত। মানুহে ভাল পোৱা নাই, বেয়া পাইছে, সেইটো কথা অলপ মাৰ্জিত ভাষাত ক'লে ভাল লাগে। যিহেতু আমাৰ অসমীয়া জাতিটো আমি সদায় জানো মৰমীয়াল, আমি খুব মাৰ্জিত। গতিকে তাকে আকৌ ভাষা, মানুহৰ নিজকে আত্মপ্ৰকাশ কৰা ঢংটোও সলনি হৈছে সময়ৰ লগত। গতিকে আমি সকলো আশীৰ্বাদ হিচাপে ল'ব লাগে। যদি দৰ্শকে কিবা ভাল পাইছে সেইটো আমাৰ কাৰণে আশীৰ্বাদ, আৰু যদি বেয়া পাইছে সেই ক্ষেত্ৰত আমি চেষ্টা কৰাটো উচিত। কিন্তু ভাবোঁ নিজৰ জেগাত সকলোৱে ঠিক, আৰু যদি ভ্ৰাম্যমানত কিবা ভুল ঘটিছে বা অঘটন ঘটিছে, সেই এটা দুৰ্ভাগ্যজনক ঘটনা। সেইটো সকলো ক্ষেত্ৰতে হোৱা সম্ভৱ বা হৈ যায়। কিন্তু মই ভাবোঁ ভ্ৰাম্যমান জীয়াই আছে একমাত্ৰ দৰ্শকৰ উপস্থিতিৰ কাৰণে। আৰু এইবছৰ কেৱল থিয়েটাৰ সূৰ্যই নহয়, প্ৰত্যেকটো নাট্য দলে দৰ্শকৰ সমাগম দেখিছে, দৰ্শকৰ উপস্থিতি দেখিছে নিজৰ প্ৰাংগণত। গতিকে সেই কথাটোৱে প্ৰমাণ কৰে যে ভ্ৰাম্যমানৰ যিটো মানদণ্ড, সেইটো দৰ্শকে বিচৰা মতে আৱাস কমিটি বা প্ৰযোজকসকলে বা কলাকুশলীয়ে যত্ন কৰিছে দাঙি ধৰিবলৈ, আৰু সেই ক্ষেত্ৰত সেই চেষ্টাটো সদায় অব্যাহত থাকিব। অহা নাট্যবৰ্ষতো আপুনি থিয়েটাৰতে চুক্তিবদ্ধ হৈছে? হয়, মই অহা নাট্যবৰ্ষৰ বাবে ইতিহাস থিয়েটাৰৰ লগত জড়িত হ'বলৈ গৈ আছোঁ 2025-26 নাট্যবৰ্ষৰ বাবে। গতিকে এই বছৰ চলিত বৰ্ষ নাট্যবৰ্ষ 2024-25ৰ সময়ত মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত হৈ আছোঁ, আৰু মোৰ সৌভাগ্য যে বিগত সময়ৰ নিচিনা মানুহৰ মৰম, আশীৰ্বাদ এই বছৰো অটুট আছে। গতিকে ভাল লাগিছে।